নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাতি বাংলাদেশী বুলি প্ৰকৃত ভাৰতীয় আটক কৰিছে চৰকাৰে যিমান মানুহক বাংলাদেশী বুলি ধৰিছে তাৰে 99.9% প্ৰকৃত ভাৰতীয় শীঘ্ৰে দিল্লীৰ যন্তৰ মন্তৰত এবিএমছুৱে কৰিব প্ৰতিবাদ এবিএমছুৰ সভাপতি টাইছন হুছেইনে কৈছে যে মুছলমান লোকক লৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু প্ৰকৃত ভাৰতীয়কে আটক কৰি বাংলাদেশৰ সীমান্তত এৰি দিছে পৰৱৰ্তী খবৰ বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰানাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খিলঞ্জীয়া সুৰক্ষাৰ বাবে ধুবুৰী নগাঁও বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা সকলক মাৰানাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে চৰকাৰে বন্দুক কিনি নিদিয়ে নিজৰ সুৰক্ষাৰ বাবে কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক মাৰানাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আগতে কোনো চৰকাৰে এই সাহস কৰা নাছিল জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ধিং ৰূপসী মঙ্গলদৈৰ দৰে অসমৰ খিলঞ্জীয়া ৰাইজে আবেদন কৰিব পাৰিব সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে আবেদন কৰিব পাৰিব কিন্তু অপৰাধমূলক কাৰ্যত লিপ্ত লোকে নাপাব লাইসেন্স জিলা আয়ুক্তসকলে বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত এছঅপি জাৰি কৰিব ইয়া এতিয়াৰ পৰা কাৰ্যকৰী হ'ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ অসমত হোৱা সকলো এনকাউণ্টাৰৰ তদন্ত হ'ব 171টা ভুৱা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ অসম মানৱ অধিকাৰ আয়োগক তদন্তৰ নিৰ্দেশনা অসমত 80টা এনকাউণ্টাৰত মৃত্যু হৈছিল 28 জনকৈ লোকৰ পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি উদঙাই দিয়াৰ লগে লগেই সিআইডিয়ে সমন পঠিয়াইছে ৰিপুন বৰালৈ সিআইডিয়ে হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পুতলা হিচাপে নিজকে প্ৰমাণ কৰিছে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ টেট পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ 30 মেত ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ফলাফল পুৱা 11 বজাতেই ৱেবছাইট যোগে লাভ কৰিব টেট পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ ফলাফল 19 জানুৱাৰী 2025ত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা আন এটা খবৰ গৌৰৱ গগৈ খুল্লা পাকিস্তানী এজেন্ট নিৰ্লজ্জতাৰ শেষ পৰ্যায় পাইছেগৈ সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিসংগতিৰ সৃষ্টি কৰিব বিচাৰিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে বিশেষ অনুজ্ঞাপত্ৰ দিবৰ বাবে কেবিনেটৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ আব্দুল খালেকে কৈছে হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইসেন্স দিয়া কাৰ্যই এতিয়া এক নতুন বিতৰ্ক সৃষ্টি কৰিব ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰিবৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেটি নাইকিয়া হ'ব বাবেই 2026 চনৰ নিৰ্বাচনক লক্ষ্য কৰি এতিয়া খিলঞ্জীয়াৰ পক্ষত গৈ এই কাম কৰাৰ কথা ব্যক্ত কৰিছে ইমান দিন খিলঞ্জীয়া সুৰক্ষিত নাছিল নেকি প্ৰশ্ন কৰিছে আব্দুল খালেকে কিয় এতিয়া 2026ৰ নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ উদ্দেশ্য এটাই বিসংগতি আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা আন এটা খবৰ আকৌ হ'ব পাৰে ভাৰত পাকিস্তানৰ যুদ্ধ পুনৰ ভাৰত পাকিস্তান সীমান্তত সেনাৰম কোল্ড্ৰিল ঘোষণা কৰা হৈছে এতিয়া স্পৰ্শকাতৰ হৈ আছে ভাৰত পাকিস্তানৰ সীমান্তৰ পৰিস্থিতি যিকোনো সময়তে ভাৰত পাকিস্তানৰ মাজত হ'ব পাৰে পুনৰ উত্তেজনা
পৰৱৰ্তী খবৰ অৱশেষত পাকিস্তান যোৱাটো স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা তিনিওটা অভিযোগৰে সত্যতা স্বীকাৰ কৰি গৌৰৱ গগৈয়ে ক'লে পত্নী সন্তান ভাৰতীয় নাগৰিক নহয় পত্নীয়ে পাকিস্তানত কাম কৰাৰ কথাও স্বীকাৰ কৰিলে গৌৰৱ গগৈ ইপিনে গৌৰৱ গগৈৰ সংবাদ মেলৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে ইয়া আৰম্ভণিহে শেষ নহয় পৰৱৰ্তী খবৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰী ৰকিবুল হুছেইনে কৈছিল যে মই মুছলমানক বাংলাদেশী মুছলমানক দি ভোটাৰ কৰিবলৈ নিদিও এতিয়া তেওঁ কোট লুকাই আছে ধুবুৰীৰ পৰা শ শ মুছলমান লোকক বাংলাদেশৰ সীমান্ত পাৰ কৰিছে মুছলমান তেওঁলোকৰ গোলাম নহয় কংগ্ৰেছে মুছলমানৰ ওপৰতে অত্যাচাৰ বেছি কৰিছে যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত মুছলমানৰ মাটিৰ পট্টা দিয়া নাছিল মুছলমানৰ কাৰণে নিৰ্মাণ কৰিছিল ডিটেনশন কেম্প কংগ্ৰেছৰ শাসনকালতেই 2006 চনৰ পৰা 2011 চনলৈকে বিধায়ক হৈ আছিল কিন্তু তেওঁ মুছলমানৰ বাবে একো কৰা নাই হাফিজ ইলিয়াছ হুছেইন আনসাৰীয়ে লগতে প্ৰাক্তন সাংসদ আব্দুল খালিকক লৈও প্ৰশ্ন কৰিছে 2006 চনৰ পৰা 2011 চনলৈকে বিধায়ক হৈ আছিল ডিটেনশন কেম্প বনাইছিল গোৱালপাৰা ডিটেনশন কেম্প 2009 চনত নিৰ্মাণ কৰিছিল কোকৰাঝাৰ ডিটেনশন কেম্প 2010 চনত শিলচৰ ডিটেনশন কেম্প 2010 চনত নিৰ্মাণ কৰি উলিয়াইছিল মুছলমান সকলৰ বাবে বিজেপি চৰকাৰে যিমান অত্যাচাৰ কৰিছে তাতকৈ বেছি অত্যাচাৰ কৰিছে কংগ্ৰেছৰ শাসনকালত মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে এতিয়া ধুবুৰীত অবৈধ বিদেশীৰ বিৰুদ্ধে অভিযান চলি আছে যি সময়ত কেইদিনমান পূৰ্বে ধুবুৰীত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছিল এতিয়া ক'ত আছে অখিল গগৈ যি অখিল গগৈয়ে কৈছিল যে আমি সকলোৱে এক হৈ থাকিব লাগিব সংখ্যালঘুক সহায় কৰাৰ কথা কৈছিল ধুবুৰীৰ মুছলমানক লৈ কেইবাটাও প্ৰতিশ্ৰুতি দিছিল অখিল গগৈ এতিয়া শ শ মানুহক স্বদেশীক বিদেশী ঘোষণা কৰাৰ পাছতো তেওঁলোকৰ মুখৰ পৰা এটা মাত নহা হ'ল পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এক নম্বৰ সিদ্ধান্ত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ কেবিনেটে অসমৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দা আৰু আদিবাসী ভাৰতীয় নাগৰিকসকলক অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সেৱাৰ বাবে এখন বিশেষ আঁচনিত অনুমোদন জনাইছে এই আঁচনিৰ দ্বাৰা ব্যক্তি তথা সম্প্ৰদায়ক আইন বহিৰ্ভূত বা ভাবুকিৰ পৰা ৰক্ষা কৰাৰ উপৰিও এনে ব্যক্তিসকলৰ ব্যক্তিগত সুৰক্ষা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব কেবিনেটৰ 2 নম্বৰ সিদ্ধান্ত দক্ষতা বিকাশৰ সশক্তিকৰণ কেবিনেটে টাটা টেকনলজি লিমিটেডৰ সহযোগত 34 পলিটেকনিক আৰু 43 চৰকাৰী ITIক উৎকৰ্ষ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে 250 কোটি টকাৰ সাহায্য বিচৰাত অনুমোদন জনাইছে 3 নম্বৰ সিদ্ধান্ত অসমৰ মহান ব্যক্তি সত্তালৈ অনন্য শ্ৰদ্ধাঞ্জলি অসমৰ চিৰণ মৎস্য ব্যক্তিসকলৰ সন্মানাৰ্থে কেবিনেটে তলত দিয়া ধৰণে প্ৰতিষ্ঠানৰ নামকৰণত অনুমোদন জনাইছে মঙ্গলদৈ ষ্টেডিয়ামক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে নামকৰণ সৰুহজাই ক্ৰীড়া পৰিসৰক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া পৰিসৰ হিচাপে নামকৰণ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানক গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান অসম হিচাপে নামকৰণ কৰা হৈছে কেবিনেটৰ আন এটা সিদ্ধান্ত এডভান্টেজ আসামৰ প্ৰতিশ্ৰুতিৰ অগ্ৰগতি পশ্চিম কাৰ্বি আংলঙত 900 মেগাৱাট অফ ষ্ট্ৰীম পাম্প ষ্টৰেজ প্ৰজেক্টৰ উন্নয়নৰ বাবে APDCLৰ দ্বাৰা গ্ৰীণকো এনাৰ্জিক ভূমি আবণ্টন দিয়াত কেবিনেটৰ অনুমোদন কেবিনেটৰ আন এটা শেষৰ সিদ্ধান্ত হৈছে তৈল খেজুৰ উৎপাদনত উৎসাহ প্ৰদান কেবিনেটে ৰাষ্ট্ৰীয়
ভোজ্য তেল তৈল খেজুৰ অভিযানৰ অধীনত তৈল খেজুৰৰ উৎপাদনৰ বাবে উপযুক্ত শ্ৰেণীৰ ভূমিৰ শিথিলতাত অনুমোদন জনাইছে। কেবিনেটে উল্লেখিত অভিযানৰ অধীনত কৃষকসকলক ম্যাদী পট্টা ভূমি আৰু 1 চনীয়া পট্টা ভূমিৰ লগতে অন্যান্য শ্ৰেণীৰ ভূমিত তৈল খেজুৰ উৎপাদনত অনুমোদন প্ৰদান কৰিছে। এই সিদ্ধান্তই ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযানৰ অধীনত আৰু অধিক কৃষকক লাভান্বিত কৰিব।